Hello students, আমি ক্লাছ 12ৰ মেট্ৰিচেছ নামৰ চেপ্টাৰটোৰ মিছলিনিয়াছৰ কুৱেশ্যনবোৰ সলভ কৰি আছিলোঁ। অলৰেডি আমি ফাৰ্ষ্ট কুৱেশ্যনটো সলভ কৰিলোঁ। আজি আমি ছেকেণ্ড কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। ছেকেণ্ড কুৱেশ্যনটো তোমালোকে বুকখন উলিয়াই ল'বা। ছেকেণ্ড কুৱেশ্যনটো তোমালোকৰ বুকখনত দিয়া আছে চ' ডেট দ্য মেট্ৰিক্স বি ডেছ এ বি ইজ চিমেট্ৰিক অৰ স্কিউ চিমেট্ৰিক একৰ্ডিং টু এছ এ ইজ চিমেট্ৰিক অৰ স্কিউ চিমেট্ৰিক। মানে তোমাক বি ডেছ এ বি মেট্ৰিক্সটো চিমেট্ৰিক আৰু স্কিউ চিমেট্ৰিক বুলি প্ৰুভ কৰিবলৈ কৈছে। এবাৰ এক কি বুলি ধৰি এবাৰ এক চিমেট্ৰিক বুলি ধৰি আৰু এবাৰ এক স্কিউ চিমেট্ৰিক বুলি ধৰি আমি ইয়াৰ সলিউশ্যনটো চাওঁ। সলিউশ্যনটো আমি দুটা কেছ কনচিডাৰ কৰিম। ফাৰ্ষ্ট কেছটো আমি কেছ 1 আৰু ছেকেণ্ড কেছ 2। ফাৰ্ষ্ট কেছটোত আমি ৱেন এ ইজ চিমেট্ৰিক মেট্ৰিক্স তোমাক কুৱেশ্যনটো কৈয়ে দিছে এবাৰ এক চিমেট্ৰিক বুলি ধৰি কৰিবলৈ কৈছে আৰু এবাৰ এক স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি ৱেন এ ইজ স্কিউ চিমেট্ৰিক মেট্ৰিক্স। কেছ 1ত আমি ৱেন এ ইজ চিমেট্ৰিক মেট্ৰিক্স ধৰি মেলি আমি কৰিম। তেতিয়া কি হ'ব চিমেট্ৰিক এ যদি চিমেট্ৰিক মেট্ৰিক্স তেতিয়া এ ইজুকেল এ ডেছ বুলি আমি লিখিব পাৰোঁ। তাৰপিছত তোমাক প্ৰুফ কৰিবলৈ কৈছে কোনটো যিটো বস্তু তোমাক যিটো মেট্ৰিক্স প্ৰুফ কৰিবলৈ কয় তুমি সেই মেট্ৰিক্সটো ট্ৰান্সপ'জ উলিয়াই ল'বা। আমাক কৈছে বি ডেছ এ বি মেট্ৰিক্সটো তোমাক চিমেট্ৰিক মেট্ৰিক্স বুলি প্ৰুফ কৰিবলৈ কৈছে। সেইকাৰণে আমি কি কৰিলোঁ বি ডেছ এ বি মেট্ৰিক্সটো ট্ৰান্সপ'জ লৈ ল'লোঁ। তাৰপিছত আমি এইটো চল্ভ কৰিলে তুমি এনচাৰটো পাই যাবা। আমি ইয়াক কেনেদৰে চল্ভ কৰিম আমি এই প্ৰপাৰ্টিটো লগাই চল্ভ কৰিম এই ফৰ্মুলাটো লগাই। ইয়াত বি আমি কি কৰিম বি ডেছ এক এটা মেট্ৰিক্স বুলি ধৰিম আৰু বিক এটা ছিংগল মেট্ৰিক্স বুলি ধৰিম। তেতিয়া আমি এই আমি ইয়াত কি আছে ইয়াত দুটা মেট্ৰিক্স আছে এ আৰু বি দুটা মেট্ৰিক্স মাল্টিপ্লাই হৈছে এ বি হোল্ডেজ হ'লে কি হয় বি ডেছ এ ডেছ হৈ যায়। বিটো আগলৈ গুচি যায় আৰু এটো পিছলৈ গুচি যায়। ঠিক তেনেদৰে আমি যদি ইয়াত বি ডেছ এটোক এটা মেট্ৰিক্স বুলি ধৰোঁ আৰু বিটোক যদি ছিংগল মেট্ৰিক্স বুলি ধৰোঁ তেতিয়া কি হ'ব বি ডেছটো আগলৈ গুচি যাব বি ডেছ এটো পিছলৈ গুচি যাব। তাৰপিছত বি ডেছৰ ঠাইত বি ডেছ লিখিলোঁ। তাৰপিছত এইটো আকৌ এবাৰ সেই ফৰ্মুলাটো এপ্লাই কৰি দিম। এই ফৰ্মুলাটো আকৌ এবাৰ এপ্লাই কৰিম কাৰণ ইয়াত আকৌ দুটা মেট্ৰিক্স মাল্টিপ্লাই হৈছে বি ডেছ এটা এক্সট্ৰা মেট্ৰিক্স আৰু এ ডেছ এটা এক্সট্ৰা মেট্ৰিক্স। এতিয়া কি হ'ব এ ডেছটো আগলৈ গুচি আহিব আৰু বি ডেছ এইটো পিছলৈ গুচি যাব। তাৰপিছত বি ডেছৰ ঠাইত বি ডেছ লিখিলোঁ এ ডেছৰ ঠাইত এ ডেছ লিখিলোঁ। তাৰপিছত কি হ'ব এটা মেট্ৰিক্স যদি আমি এটা পঢ়িছিলোঁ যে এটা মেট্ৰিক্স যদি দুবাৰ তুমি ট্ৰান্সপ'জ কৰা আকৌ সেই মেট্ৰিক্সটোকে তুমি ঘূৰাই পাবা। মানে ইয়াত চোৱা এতিয়া বি ডেছ মানে কি এবাৰ এই বি মেট্ৰিক্সটো ট্ৰান্সপ'জ উলিয়ালোঁ আকৌ এবাৰ হোল ডেছ মানে কি তাক আকৌ এবাৰ ট্ৰান্সপ'জ কৰিলোঁ। এটা মেট্ৰিক্সক যদি দুবাৰ ট্ৰান্সপ'জ কৰা আকৌ সেই মেট্ৰিক্সটোৱে ঘূৰাই পাবা মানে কি বি এ পাবা। তাৰপিছত বি ডেছ এ ডেছ বি পাই গ'লোঁ। এতিয়া আমি কি কৰিম এ ডেছৰ ঠাইত এ লিখিব পাৰিম কেলৈ জানানে কাৰণ এ চিমেট্ৰিক মেট্ৰিক্স বুলি আমি লিখি লৈছিলোঁ আগতে। এতিয়া এ ইজুকেল এ ডেছ দেখিছানে আমি এ ডেছৰ ঠাইত কি লিখিব পাৰিম এ লিখিব পাৰিম এ ডেছৰ ঠাইত আমি এ লিখি দিলোঁ। তাৰপিছত আমি দেখিছানে যিটো আমি প্ৰথমে লিখিছিলোঁ আমি সেই মেট্ৰিক্সটো আকৌ পাই গ'লোঁ বি ডেছ এ বি হোল ডেছৰ তাত কি লিখিলোঁ বি ডেছ এ বি। আমি জানো যে এটা মেট্ৰিক্সত ট্ৰান্সপ'জ কৰি যদি সেই মেট্ৰিক্সটোৰ ইকুৱেল পাওঁ তেতিয়া তাক আমি কি বুলি কওঁ সেই মেট্ৰিক্সটো চিমেট্ৰিক মেট্ৰিক্স বুলি কওঁ। আমি পাই গ'লোঁ বি ডেছ এ বি হোল ডেছ ইজুকেল বি ডেছ এ বি মানে ট্ৰান্সপ'জ কৰিলেও আমি ইকুৱেলে পালোঁ তাক আমি কি ক'ম তেতিয়াহ'লে বি ডেছ এ বি ইজ এ চিমেট্ৰিক মেট্ৰিক্স। আমি ফাৰ্ষ্টটো প্ৰুভ কৰিলোঁ চিমেট্ৰিক বুলি ধৰি। এতিয়া চোৱা আমি ছেকেণ্ডটো কেছ 2 আমি এইটো কি কৰিম স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি ধৰি প্ৰুভ কৰিম ৱেন এ ইজ স্কিউ চিমেট্ৰিক মেট্ৰিক্স। আমি জানো যে এ স্কিউ চিমেট্ৰিক মেট্ৰিক্স হ'বলৈ হ'লে কি হ'ব লাগিব এ ডেছ ইজুকেল মাইনাছ এ হ'ব লাগিব। তাৰপিছত আমাক প্ৰুভ কৰিবলৈ কৈছে এইটোক চিমেট্ৰিক মেট্ৰিক্স বুলি প্ৰুভ কৰিবলৈ কৈছে সেইকাৰণে আমি কি কৰিলোঁ বি ডেছ এ বিক ট্ৰান্সপ'জ লৈ ল'লোঁ। তাৰপিছত আমি এইটো আকৌ মাল্টিপ্লিকেশ্যন ফৰ্মুলাটো পেলাই দিম বি ডেছ এটোক এটা মেট্ৰিক্স বুলি ধৰিম বিটোক ছিংগল মেট্ৰিক্স বুলি ধৰিম তেতিয়াহ'লে কি হ'ব বি ডেছটো আগলৈ গুচি যাব আৰু বি ডেছ এ হোল ডেছটো পিছলৈ গুচি যাব এই ফৰ্মুলাটোৰ মতে। তাৰপিছত কি হ'ব বি ডেছৰ ঠাইত বি ডেছ লিখিম। তাৰপিছত আমি আকৌ এইটো মাল্টিপ্লিকেশ্যন ফৰ্মুলাটো দি দিম বি ডেছ এ তাৰপিছত কি হ'ব এ ডেছটো আগলৈ গুচি যাব আৰু বি ডেছটো পিছলৈ গুচি যাব। তাৰপিছত বি ডেছৰ ঠাইত বি ডেছ এ ডেছৰ ঠাইত এ ডেছ। তাৰপিছত আমি জানো যে এটা মেট্ৰিক্সত দুবাৰ ট্ৰান্সপ'জ কৰিলে আমি সেই মেট্ৰিক্সটোক আকৌ ঘূৰাই পাম সেইকাৰণে বি লিখি দিলোঁ। বি ডেছৰ ঠাইত আমি কি লিখিলোঁ বি ডেছৰ ঠাইত বি লিখি দিলোঁ। তাৰপিছত আমি কি লিখিম বি ডেছৰ ঠাইত বি লিখিম এ ডেছৰ ঠাইত এইবাৰ আকৌ মাইনাছ এ লিখিম কাৰণ কেলৈ এইটো এবাৰ স্কিউ চিমেট্ৰিক মেট্ৰিক্স সেইকাৰণে আমি এ ডেছৰ ঠাইত কি লিখিম মাইনাছ এ লিখিম তো বি ঠাইত বি লিখিলোঁ। তাৰপিছত আমি কি পাই গ'লোঁ দেখিছানে বি ডেছ এ বি হোল ডেছ কি পাই গ'লোঁ ইজুকেল মাইনাছ বি ডেছ এ বি। ইয়াত নিগেটিভ এটা লাগি গ'ল তাক আমি কি বুলি কওঁ স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি কওঁ। তোমাৰ এইখিনিলৈকে এনচাৰ হৈ গ'ল। এতিয়া আমি তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াম দিছে থাৰ্ড নম্বৰ কুৱেশ্যনটো ফাইণ্ড দ্য ভেলু অফ এক্স ৱাই জেড ইফ দ্য মেট্ৰিক্স এ তোমাক এই মেট্ৰিক্স এটা দি দিছে তাৰপিছত তোমাক ছেটিছফাই দ্য ইকুৱেশ্যন এ ডেছ এ ইজুকেল আই মানে তোমাক কৈ দিছে যে এই মেট্ৰিক্সটো ট্ৰান্সপ'জ আৰু এই দুটা যদি মাল্টিপ্লাই কৰি দিয়া তুমি আইডেণ্টিটি মেট্ৰিক্স পাবা আৰু তাৰপৰা তোমাক এক্স ৱাই জেডৰ ভেলুটো উলিয়াবলৈ কৈছে। আমি ইয়াৰ চলিউশ্যনটো চাওঁ। ইয়াৰ চলিউশ্যনটো তোমাক যিটো এ মেট্ৰিক্স দিয়া আছে তুমি এই মেট্ৰিক্সটো লিখি ল'লা তোমাক এই মেট্ৰিক্সটো দিয়া আছে গিভেন এ ইজুকেল ইমান। তাৰপিছত আমাক দিয়া আছে এ ডেছ ইনটু এ ইজুকেল আই। আমি ইয়াত আমাক এ ডেছটোৰ প্ৰয়োজন হ'ব সেইটো কাৰণে আমি এ ডেছটো উলিয়াই দিলোঁ। এ ডেছ মানে কি এ মেট্ৰিক্সটো ট্ৰান্সপ'জ এ ডেছ মানে কি এ মেট্ৰিক্সটো ট্ৰান্সপ'জ। তেতিয়াহ'লে এ মেট্ৰিক্সটো আছে এইটো ট্ৰান্সপ'জ মানে কি আছিলে জাষ্ট ৰ'টোক আমি কুলম কৰি দিব লাগে। ইয়াৰ ফাৰ্ষ্ট ৰ'টো আমি ফাৰ্ষ্ট কুলম কৰি দিলোঁ তাৰপিছত ছেকেণ্ড ৰ'টো আমি ছেকেণ্ড কুলম কৰি দিলোঁ আৰু থাৰ্ড ৰ'টো আমি থাৰ্ড কুলম কৰি দিলোঁ।
এতিয়া আমি এ ডেছ আৰু এ দুটা মাল্টিপ্লাই কৰিব পৰা হৈ গ'ল তাৰপিছত ইফালে ৰাইট চাইডে কি আছে ৰাইট হেণ্ড চাইডত আছে আমাৰ আইডেণ্টিটি মেট্ৰিক্স আমি আইডেণ্টিটি মেট্ৰিক্স এটা ধুনীয়াকৈ নিজে লিখি ল'লোঁ এইটো 3/3 অৰ্ডাৰৰ আইডেণ্টিটি মেট্ৰিক্স লৈছোঁ কাৰণ আমি জানো যে দুটা মেট্ৰিক্স ইকুৱেল হ'বলৈ হ'লে কি হ'ব লাগিব দুফালে অৰ্ডাৰ ছেম হ'ব লাগিব সেইটো কাৰণে আমি 3/3 অৰ্ডাৰৰ আইডেণ্টিটি মেট্ৰিক্স ল'লোঁ তাৰপিছত আমি কি কৰিম এতিয়া এই দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰি দিম তোমালোকে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন জানা দুটা মেট্ৰিক্স মাল্টিপ্লাই কেনেকৈ কৰে ফাৰ্ষ্ট ৰ' মাল্টিপ্লাই কৰে ফাৰ্ষ্ট কলম কৰে ইয়াত লিখে এইটো ফাৰ্ষ্ট পজিশ্যন এইটো কিনৰ পজিশ্যন আছে ফাৰ্ষ্ট ৰত আছে আৰু ফাৰ্ষ্ট কলমত আছে সেইটো কাৰণে আমি ফাৰ্ষ্ট ৰ' আৰু ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি ইয়াত লিখিম তাৰপিছত ছেকেণ্ড ৰ' আৰু ছেকেণ্ড কলম মাল্টিপ্লাই কৰি আমি ছেকেণ্ড পজিশ্যনত লিখিম চোৱা এতিয়া ইয়াৰ পজিশ্যনটো কি এইটো ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলম সেইটো কাৰণে আমি কি কৰিম ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলম মাল্টিপ্লাই কৰি ইয়াত লিখিম তাৰপিছত কি কৰিম ফাৰ্ষ্ট ৰ' থাৰ্ড কলম মাল্টিপ্লাই কৰি ইয়াত লিখিম তেনেকৈ তোমালোকে এইবোৰ কৰিব পাৰা তেনেকৈ তোমালোকে ফাৰ্ষ্ট ৰ' কমপ্লিট হৈ গ'ল আমাৰ ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি ইয়াত লিখিম তেনেকৈ তোমালোকে মাল্টিপ্লাই কৰি এনেকুৱা এটা পাবাগে ফাইনেল তোমালোকে এনেকুৱা এটা পাবাগে এডিশ্যন তাৰপিছত লাষ্টে এডিশ্যন ছাবট্ৰেক্ট কৰি মেলি তুমি এনেকুৱা এটা পাবা তাৰপিছত ইজুকেল কি পাবা আইডেণ্টিটি মেট্ৰিক্স এনেকৈ আছে আমি ইয়াক একো কৰিব নোৱাৰোঁ আইডেণ্টিটি মেট্ৰিক্সটো এনেকৈ আছে তাৰপিছত আমি জানো যে দুটা মেট্ৰিক্স যদি ইকুৱেল হয় দুটা মেট্ৰিক্স যদি কি হয় ইকুৱেল হয় তেতিয়াহ'লে কি এটা কৰেছপণ্ডিং এলিমেণ্টবোৰ ছেম হয় মানে টুৱাইছ এক্স স্কোৱাৰ জেগাত কাৰ ইকুৱেল হ'ব ওৱানৰ ইকুৱেল হ'ব ওৱানৰ আৰু জিৰ' লগত জিৰ' ইকুৱেল হৈ আছে দেখিছা জিৰ' লগত জিৰ' ঠিক তেনেদৰে এইটো জিৰ' লগত ছেম পজিশ্যনৰবোৰ ছেম পজিশ্যনৰ ইকুৱেল তেতিয়াহ'লে আমি কি লিখিব পাৰিম টুৱাইছ এক্স স্কোৱাৰ ইজুকেল কি লিখিব পাৰিম ওৱান লিখিব পাৰিম 6y স্কোৱাৰ জেগাত কি লিখিব পাৰিম ওৱান লিখিব পাৰিম 3z স্কোৱাৰ ইজুকেল কি লিখিব পাৰিম ওৱান লিখিব পাৰিম কাৰণ এটা ছেম পজিশ্যনৰ জেগাত কি আছে ওৱান আছে আমি তাৰপিছত লিখি ল'লোঁ অন কম্পেয়াৰিং কৰি কি পালোঁ ছেম পজিশ্যনৰবোৰ ছেম পজিশ্যনত ইকুৱেল কৰিলোঁ তাৰপৰা তোমাৰ এক্সৰ ভেলু লাগে টুটো এইফালে কাম নাই এইফালে মাল্টিপ্লাই হৈছে এইফালে গ'লে ডিভাইড কৰি দিলা আমাক এক্সৰ ভেলু লাগে স্কোৱাৰটো আমাৰ কাম নাই এইফালে গ'লে প্লাছ মাইনাছ ৰুট অভাৰ হৈ গ'ল আমি এক্সৰ ভেলু পাই গ'লোঁ ঠিক তেনেদৰে তুমি ৱাই ভেলু জেডৰ ভেলু উলিয়াই ল'বা ইয়াত আমাৰ জেডৰ ভেলু উলিয়াবলৈ 3 ভেলুটো নালাগে আমাক ইফালে মাল্টিপ্লাই হৈ আছিলে ইফালে গৈ ডিভাইড কৰি দিলোঁ 1/3 পাই গ'লোঁ আৰু জেড উলিয়াবলৈ হ'লে স্কোৱাৰটো ইফালে গ'লে প্লাছ মাইনাছ ৰুট অভাৰ হৈ যাব তুমি জেডৰ ভেলু পাই গ'লা ৱাই ভেলু পাই গ'লা এক্সৰ ভেলু পাই গ'লা সেইটোৱে সুধিছিলে এইটোৱে তোমাৰ চলিউশ্যনটো আমি নেক্সট কুৱেশ্যনটো কৰোঁ নেক্সট কুৱেশ্যনটো তোমালোকক 4 নম্বৰ কুৱেশ্যনটো কৈছে ফৰ হোৱাট ভেলু অফ এক্স মানে এক্সৰ কি ভেলু কাৰণে এইটো এটা মেট্ৰিক্স আৰু এইটো এটা মেট্ৰিক্স মানে তিনিটা মেট্ৰিক্স মাল্টিপ্লাই কৰি তুমি 0 পাবা মানে তুমি তিনিটা মেট্ৰিক্স মাল্টিপ্লাই কৰি 0 পাব লাগিব এক্সৰ কি ভেলু কাৰণে মানে আমি এক্সৰ কি ভেলু দিলে আমি তিনিটা মেট্ৰিক্স মাল্টিপ্লাই কৰি আমি 0 পাম আমি চলিউশ্যনটো চাওঁ ইয়াৰ চলিউশ্যনটো একদম ইজি জাষ্ট তুমি মাল্টিপ্লিকেশ্যন ৰুলটো জানিলেই হ'ল আৰু আমি কি কৰিম প্ৰথমে এই দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰি ল'ম যিটো পাম এই ফাৰ্ষ্টটোৰ লগত আকৌ মাল্টিপ্লাই কৰি দিম আমি কি কৰিলোঁ প্ৰথম এইটো মেট্ৰিক্স আৰু এইটো মেট্ৰিক্স কি কৰিলোঁ মাল্টিপ্লাই কৰি দিলোঁ চোৱা আমি কি কৰিলোঁ এই মেট্ৰিক্সটো মাল্টিপ্লাই কৰি দিলোঁ ছেকেণ্ড আমি কি কৰিলোঁ এইটো মেট্ৰিক্স আৰু এইটো মেট্ৰিক্স মাল্টিপ্লাই কি পালোঁ 4x + x পালোঁ কাৰণ আমি জানো যে কেনেকৈ মাল্টিপ্লাই কৰে ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি ইয়াত লিখে ছেকেণ্ড ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি ইয়াত লিখে আৰু থাৰ্ড ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি ইয়াত লিখে আমি 4x + x পাই গ'লোঁ এতিয়া আমি যিটো ৰিজাল্ট পালোঁ যিটো ভেলু পালোঁ সেই যিটো মেট্ৰিক্স পালোঁ সেইটো আমি ফাৰ্ষ্টটোৰ লগত মাল্টিপ্লাই কৰি দিম আমাৰ এনচাৰ ওলাই যাব আমি এই দুটা কৰি মেলি এইটো পালোঁ এতিয়া আমি এইটোৰ লগত এইটো আৰু এইটো মাল্টিপ্লাই কৰি আমি এনেকুৱা ধৰণৰ এটা পাম 4 + টুৱাইছ x + টুৱাইছ x টুৱাইছ x + টুৱাইছ x মানে কি 4x মানে 4 + 4x পালোঁ প্লাছ 4টো ইফালে গ'লে কি হৈ যাব -4 হৈ যাব মই এটা লাইন স্কিপ কৰিলোঁ এইফালে -4 হৈ গ'ল তাৰপিছত আমাক এক্সৰ ভেলু লাগে সেইটো কাৰণে 4টো অলপ মাল্টিপ্লাই হৈছে ইফালে গ'লে কি হৈ যাব ডিভাইড হৈ যাব সেইটো কাৰণে x = -1 পাই গ'লোঁ এতিয়া সেইটোৱে আমাৰ চলিউশ্যন এক্সৰ ভেলু সুধিছিলে x = -1 পাই গ'লোঁ এতিয়া আমি নেক্সট কুৱেশ্যন তোমালোকক দিছে 5 নম্বৰ কুৱেশ্যনটো তোমালোকে 5 নম্বৰ কুৱেশ্যন এনেকুৱা তোমালোকে কৰিছা এক্সাৰচাইজত কৰিছা তোমালোকে একেই এতিয়া 5 নম্বৰ চলিউশ্যনটো চাওঁ 5 নম্বৰ চলিউশ্যনটো তোমাক গিভেনটো লিখি ল'বা মই ইয়াত গিভেনটো লিখিব থাকি গ'ল সদায় তুমি তোমাৰ মেথছত যিটো প্ৰব্লেম দিয়ে তাৰ সদায় গিভেনটো লিখি ল'ব লাগে গিভেনটো তুমি যিটো দিয়া আছে সেইটো লিখি ল'বা গিভেন তোমাক কি দিয়া আছিলে এই মেট্ৰিক্সটো দিয়া আছিলে সদায় গিভেন a ইমান বুলি লিখি ল'বা তাৰপিছত তুমি ষ্টাৰ্ট কৰিবা যে এতেকে লেফ্ট হেণ্ড চাইড ইমান আমাক কি প্ৰুফ কৰিবলৈ কৈছিলে a2 = 0 বুলি প্ৰুফ কৰিবলৈ কৈছিলে আমি কি কৰিব লাগিব লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড বুলি দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কামটো হৈ যাব সলভ কৰা হৈ যাব আমি এতিয়া কি কৰিম লেফ্ট হেণ্ড চাইডটো আগত লৈ ল'ম লেফ্ট হেণ্ড চাইডত কি আছে a² - 5a + 7i এতিয়া a² কেনে পাম a আৰু a মাল্টিপ্লাই কৰি পাম a মেট্ৰিক্সটো আৰু a মেট্ৰিক্সটো মাল্টিপ্লাই কৰি পাম তেতিয়াহ'লে এইটো a মেট্ৰিক্স দিয়া আছিলে এইটো a মেট্ৰিক্স দিয়া আছে কি কৰিলোঁ দুটা মাল্টিপ্লাই কৰি দিলোঁ -5 5 জেগাত 5 আছে a মেট্ৰিক্সটো আমাক দিয়া আছে a মেট্ৰিক্সটো আকৌ পাই দিলোঁ +7i ইয়াত i আকৌ আইডেণ্টিটি মেট্ৰিক্স এটা লিখি দিলোঁ ইয়াত 2/2 অৰ্ডাৰ আইডেণ্টিটি মেট্ৰিক্স কেলৈ লিখিছোঁ কাৰণ আমাৰ ইয়াত চব 2/2 অৰ্ডাৰ মেট্ৰিক্স আছে আমি জানো যে দুটা মেট্ৰিক্স এড হ'বলৈ হ'লে সিহঁতৰ অৰ্ডাৰকেইটা ছেম হ'ব লাগিব সেইকাৰণে এইটো যদি 2/2 অৰ্ডাৰ মেট্ৰিক্স হয় আমি আইডেণ্টিটি মেট্ৰিক্সটো 2/2 অৰ্ডাৰ লিখিব লাগিব কাৰণ আমি 3/3 অৰ্ডাৰ দিলে নহ'ব এতিয়া
আমি কি কৰিম একো নাই এতিয়া জাষ্ট মাল্টিপ্লিকেশ্যন কৰি দিয়া ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰা ইয়াত লিখা ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলম মাল্টিপ্লাই কৰা ইয়াত লিখা ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰা ইয়াত লিখা আৰু ছেকেণ্ড ৰ' ছেকেণ্ড কলম মাল্টিপ্লাই কৰি ইয়াত লিখা তোমালোকে তাৰপিছত তোমালোকে এটা মেট্ৰিক্স পাই যাবা এডিশ্যন কৰি মেলি এড কৰি ছাবট্ৰেক্ট কৰি তোমালোকে এটা মেট্ৰিক্স পাই যাবা সেই মেট্ৰিক্সটো লাষ্টত তোমালোকে চব এড কৰিলে তোমালোকে এনচাৰ পাই যাবা চাই লোৱা তোমালোকে এতিয়া আমি কি পালো এনেকুৱা এটা ধৰণৰ মেট্ৰিক্স পাই গলো এতিয়া 9 - 1 8 পালো 3 + 2 5 আমি কৰি মেলি এনেকুৱা এটা পালোগে তাৰপিছত এইটোতো সেম আছে আমি জানো যে এটা মেট্ৰিক্সৰ লগত যদি কনষ্টেণ্ট এটা মাল্টিপ্লাই হৈ থাকে সেইটো চবৰ লগত ছেপাৰেটলি মাল্টিপ্লাই হৈ যায় মানে 5 টো এটা কনষ্টেণ্ট ই 5 1 * 1 হ'ব 5 1 * 1 5 3 * 15 5 - 1 = -5 আৰু 5 2 = 10 সব কনষ্টেণ্টটো সব এলিমেণ্টেলত এক্সট্ৰাকে মাল্টিপ্লাই হৈ যায় ঠিক তেনেদৰে 78 7 1 = 7 7 0 = 0 7 0 = 0 আৰু 7 1 = 7 আমি জানো আমি তোমালোকে একেবাৰে তিনটাও কৰি পেলাব পৰা মাইনাছ প্লাছ একেলগে কৰি পেলাব পৰা নহবা তোমালোকে এই দুটা কৰি মেলি এইটো যিটো পাবা এইটো লগত প্লাছ কৰি দিলেও হ'ব মই কি কৰিছো প্ৰথম দুটা ছাবট্ৰেক্ট কৰি লৈছো তাৰপিছত যিটো পাইছো লাষ্টৰ লগত প্লাছ কৰি দিছো মই কি কৰিছো এইটো আৰু এইটো ছাবট্ৰেক্ট কৰি মেলি এইটো আৰু এইটো ছাবট্ৰেক্ট কৰি মেলি মই এইটো পাইছো আৰু এইটোৰ লগত প্লাছ কৰি দিছো দেখিছানে 8 - 15 কি পাইছো -7 পাইছো 5 - 5 কি পাইছো 0 পাইছো -5 + 5 কি পাইছো 0 পাইছো 3 - 10 কি পাইছো -7 পাইছো আৰু এইটো যোগ কৰি দিছো মাজত প্লাছ চিন আছে তাত যোগ কৰি দিলো যোগ কৰি আমি কি পালো 0 পালো এইটো কয় নাল মেট্ৰিক্স NULL নাল মেট্ৰিক্স বুলি কয় মানে আমি ইজুকেল 0 লিখিব পাৰো আমাৰ এটা প্ৰুফ কৰা হৈ গ'ল নে লেফ্ট হেণ্ড চাইড ইজুকেল ৰাইট হেণ্ড চাইড আমি পাই গ'লো নে আমাক সেইটোৱে প্ৰুফ কৰিবলৈ কৈছিলে আমি এইটো পাই গ'লো এইখিনি আমাৰ সলিউশন এনেকৈ লিখি দিব পৰা এতেকে দেয়াৰফৰ লেফ্ট হেণ্ড চাইড ইজুকেল ৰাইট হেণ্ড চাইড নেক্সটটো লৈ যাওঁ আহা আমি নেক্সটটো তোমালোকৰ ইয়াক তোমাৰ এক্সৰ ভেলু উলিয়াব কৈছে 4 নম্বৰটো লিখে ইয়াত তোমাৰ এক্সৰ ভেলু উলিয়াব কৈছে ফাইণ্ড এক্স তোমাক তিনটা মেট্ৰিক্স দি দিছে তিনটা মেট্ৰিক্স মাল্টিপ্লাই কৰি 0 পাব লাগিব এক্সৰ কি ভেলু ভৰালে আমি এই তিনটা মেট্ৰিক্স মাল্টিপ্লাই কৰি আমি 0 পাম আমি ইয়াৰ সলিউশনটো চাওঁ সলিউশনটো তোমাক তিনটা আমি কি কৰিম আমি জানো যে দিয়া থাকিলে আমি কি কৰো আমি লাষ্টৰ দুটা মাল্টিপ্লাই কৰি লৈছো লাষ্টৰ দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰিব তোমালোকে শিকিছা এতিয়া বৰ্তমান ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি মেলি ইয়াত লিখিবা তেনেকৈ তোমালোকে ছেকেণ্ড ৰ এইকেইটা কৰি মেলি এইটো লিখিলা এনেকুৱা ধৰণৰ এটা মেট্ৰিক্স পাবা তাত কি কৰিবা যিটো পাবা সেইটো ফাৰ্ষ্টটোৰ লগত মাল্টিপ্লাই কৰি দিবা ফাৰ্ষ্টটোৰ লগত মাল্টিপ্লাই কৰি তোমালোকে এনেকুৱা এটা মেট্ৰিক্স পাবা তাৰপিছত তুমি সলভ কৰি দিবা x² + 2x - 2x কেনচেলত গুচি গ'ল -40 -5 -3 কৰিলে তুমি কি পাবা -48 পাবা তাৰপিছত -48 টো ইফালে গ'লে কি হৈ যাব +48 হৈ যাব আমাক এক্সৰ ভেলু লাগে আমি স্কোৱাৰটো কি কৰিম ইফালে প্লাছ মাইনাছ √/, লিখি দিম আৰু তোমালোকে এইটো সলভ কৰি দিবা অলপ সলভ কৰিলে কি হ'ব আমি জানো যে √/, ভিতৰত যদি দুটা বস্তু থাকে তেতিয়াহ'লে বাহিৰলৈ ওলাই আহে স্কোৱাৰ হৈ মেলি এতিয়া 2 দুটা আছে এটাটো বাহিৰলৈ আহিব তাৰপিছত 2 দুটা আছে আৰু এটাটো বাহিৰলৈ আহিব তাৰপিছত 2 দুগুণ কিমান 4 আৰু ভিতৰত কি থাকি যাব √/3 থাকি যাব কাৰণ আৰু এটা 3 নাই হৈ গ'ল আমি এক্সৰ ভেলু পাই গ'লো এতিয়া তুমি নেক্সটলৈ আহা এইবোৰ ইজি যিহৰ কাৰণে অলপ স্পীড কৈছো তোমালোকে মানে মেট্ৰিক্সৰ মিছলিনিয়াছ এক্সাৰচাইজবোৰ ইমান এটা টান নহয় মানে তোমালোকে অলৰেডি যিবোৰ এক্সাৰচাইজ কৰিছা সেইবোৰৰ লগত বহুত চিমিলাৰ মানে তোমালোকে এইটো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এটাও স্কিপ নকৰিবা তোমালোকৰ অহা চান্স বেছি আছে ইয়াৰ পৰা এতিয়া 7 নম্বৰ কুৱেশ্যনটো এ মেনুফেকচাৰাৰ প্ৰডিউচেছ 3 products XYZ which he sells in 2 markets annual sales are indicated below মানে এজন মেনুফেকচাৰাই তিনটা প্ৰডাক্ট প্ৰডিউচ কৰে XYZ মানে তিনটা প্ৰডাক্ট বনায় আৰু তিনটা প্ৰডাক্ট তেখেতে দুটা মাৰ্কেটত চেল কৰে ফাৰ্ষ্ট মাৰ্কেটটো তোমালোকৰ লিষ্টখন ইয়াত দি দিছে ছেকেণ্ড মাৰ্কেটৰ লিষ্টখন তোমালোকক ইয়াত দি দিছে হয়নে তোমালোকে চাইছা তোমালোকৰ কিতাপখনত চোৱা তোমালোকে ফাৰ্ষ্ট মাৰ্কেটটোত তেওঁ কি বিকে এক্সৰ প্ৰডাক্ট বিকে 10,000টা ছেকেণ্ড আকৌ ৱাই প্ৰডাক্ট বিকে 2,000টা আৰু জেডৰ প্ৰডাক্ট বিকে 18,000টা আৰু ছেকেণ্ড মাৰ্কেটখনত তেওঁ এক্সৰ প্ৰডাক্ট বিকে 6,000টা ৱাই প্ৰডাক্ট বিকে 20,000টা আৰু জেডৰ প্ৰডাক্ট বিকে 8,000টা তাৰপিছত তোমাক সুধিছে যে কুৱেশ্যনটোত if unit sale price XYZ and are 2.50 1.501 respectively find the total revenue in each market with the help of matrix algebra মানে যদি x y আৰু z ৰ দামটো যদি এক্সট্ৰা থাকে মানে এটা x ৰ প্ৰডাক্টৰ দাম যদি 2 টকা 50 পইচা আৰু এটা y প্ৰডাক্টৰ দাম যদি 1 টকা 50 পইচা z প্ৰডাক্টৰ দাম যদি 1 টকা তেতিয়াহ'লে তেওঁ টোটেল ৰেভিনিউ কিমান পাব ইচ মাৰ্কেট মানে ফাৰ্ষ্ট মাৰ্কেটখনত ইমানখিনি বিকি কিমান পালে আৰু ছেকেণ্ড মাৰ্কেটখনত তেওঁ ইমানখিনি বিকি কিমান পালে টোটেল ৰেভিনিউটো সুধিছে আৰু কাৰ সহায়ত উইথ দ্য হেল্প অফ মেট্ৰিক্স এলজেব্ৰা মানে মেট্ৰিক্স এইটো এপ্লাই কৰি মেলি তুমি কৰিব লাগিব আহা আমি ইয়াৰ সলিউশনটো চাওঁ সলিউশনটো তোমালোকে
প্ৰথমতে তোমাক সুধিছে কি তোমাক টোটেল ৰেভিনিউ হৈছে তোমালোকে 10ত তোমালোকে এনেকুৱা ধৰণৰ অংক কৰি আহিছা তোমালোকে জানা যে তোমাক যিটো বস্তু ফাইন কৰিবলৈ কয় আমি তাক ধৰি লওঁ সদায় আমাক কৈছে যে ফাৰ্ষ্ট মাৰ্কেটখনত তেওঁ কিমান ৰেভিনিউ কৰিলে আৰু ছেকেণ্ড মাৰ্কেটখনত তেওঁ টোটেল কিমান ৰেভিনিউ কৰিলে আমি ফাৰ্ষ্ট মাৰ্কেটখনত তেওঁ টোটেল ৰেভিনিউ কৰিলে ধৰিলো x টকা আৰু ছেকেণ্ড মাৰ্কেটখনত তেওঁ টোটেল ৰেভিনিউ কৰিলে ধৰিলো y টকা তেতিয়াহ'লে আমি যিবোৰ প্ৰডাক্ট সেইবোৰ আমি মেট্ৰিক্সৰ সহায়তে উলিয়াব গৈছোঁ গোটেই অংকটো আমি সলভ কৰিবলৈ গৈছোঁ গতিকে আমি মেট্ৰিক্সত ৰিপ্ৰেজেণ্ট কৰি ল'ব লাগিব আমি চোৱা কুৱেশ্যনটো দি দিছিলে যে তেওঁ ফাৰ্ষ্ট মাৰ্কেটখনত 10,000টা এক্স প্ৰডাক্ট বিকিছিলে y প্ৰডাক্ট 2,000টা আৰু 18,000 প্ৰডাক্ট z প্ৰডাক্ট বিকিছিলে এইটো হৈছে ফাৰ্ষ্ট মাৰ্কেটখনৰ আৰু এইটো হৈছে ছেকেণ্ড মাৰ্কেটখনৰ আমি এনেদৰে তোমালোকে মানে মেট্ৰিক্সত ৰিপ্ৰেজেণ্ট কৰি দিব লাগিব মেট্ৰিক্সত ফাৰ্ষ্টটো ৰিপ্ৰেজেণ্ট কৰিলা এইটো হৈছে প্ৰডাক্টখিনি এতিয়া আহিছে প্ৰাইচ পাৰ প্ৰডাক্ট মানে এটা প্ৰডাক্টৰ দাম কিমান সেইটো আমি মেট্ৰিক্সত ৰিপ্ৰেজেণ্ট কৰি লৈছোঁ এটা প্ৰডাক্টৰ দাম হৈছে 2 টকা 50 পইচা এক্সটোৰ দাম আৰু y প্ৰডাক্টটোৰ দাম হৈছে 1 টকা 50 পইচা আৰু z প্ৰডাক্টটোৰ দাম হৈছে 1 টকা তোমালোকে এনেদৰে মেট্ৰিক্সত ৰিপ্ৰেজেণ্ট কৰিলা কাৰণ আমাক তাত কৈয়ে দিছে মেট্ৰিক্সৰ সহায়ত অংকটো সলভ কৰা আৰু টোটেল ৰেভিনিউ আমি নাজানো ধৰিলো ফাৰ্ষ্ট মাৰ্কেটখনত বিকি মিলি টোটেল ৰেভিনিউ পালে x টকা আৰু ছেকেণ্ডখনত পাইলে y টকা অন সলভিং আমি দুটা সলভ কৰিম এতিয়া আমি এতিয়া সলভ কৰি কি পাম এটা একো না জাষ্ট তুমি মেট্ৰিক্সখিনি মাল্টিপ্লাই কৰি দিয়া আমি কি কৰিম চোৱা আমি জেনেৰেলি মেট্ৰিক্সটো বাদ দিয়া তোমাক যদি মই কওঁ তুমি এটা পেঞ্চিলৰ দাম যদি 5 টকা আৰু এটা কলমৰ দাম যদি 10 টকা তুমি যদি দুটা পেঞ্চিল বিকিলা আৰু দুটা কলম বিকিলা তুমি তাত টোটেল কেই টকা বিকিলা 5 2 গুণ 10 আৰু প্লাস 10 2 গুণ 20 মানে তুমি টোটেল 30 টকা বিকিলা তোমাৰ টোটেল ৰেভিনিউ কিমান হ'ব 30 টকা সেইকাৰণে আমি কি কৰিম এই দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰিম ইজ ইকুৱেল a2 মানে তুমি কি কৰিছো আমি 5 into 2 কৈছো প্লাস 10 into 2 কৈছো ইজ ইকুৱেল 30 মানে তুমি টোটেল ৰেভিনিউ সদায় কোনফালে ৰাখা ইজ ইকুৱেলৰ ৰাইট সাইডে ৰাখা হৰকন আমি কি কৰিম ৰাইট সাইডে টোটেল ৰেভিনিউটো ৰাখিম এই দুটা বস্তু মাল্টিপ্লাই কৰিম ইজ ইকুৱেল এইটো লিখিম এটা চোৱা অন সলভিং আমাৰ ফাৰ্ষ্ট মেট্ৰিকটো আছিল প্ৰডাক্টৰ মেট্ৰিক্স আৰু এইটো আছিল প্ৰাইস পাৰ প্ৰডাক্টৰ মেট্ৰিক্স দুটা মাল্টিপ্লাই কৰিলে আমি পাই যাম দুটা মাল্টিপ্লাই কৰি আমি কি পাম টোটেল ৰেভিনিউ পাম হৰকন আমি কি লিখিছো টোটেল ৰেভিনিউটো হৰকন আমি ৰাইট সাইডে লিখিছো তাৰ পিছত আমি এটা মাল্টিপ্লাই কৰিম চোৱা আমি কি কৰিম ফাৰ্ষ্ট ৰ কৰিম ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰিম ইয়াত লিখিম তাৰ সেকেন্ড ৰ ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি মেলি ইয়াত লিখি দিম এতিয়া ফাৰ্ষ্ট কলম মাল্টিপ্লাই কি পাম 10,000 লগত 10,000 লগত 2.50 মাল্টিপ্লাই কৰিলে 25,000 পাবা 2,000 লগত 1.50 মাল্টিপ্লাই কৰিলে 3,000 পাবা 18,000 লগত 1.00 মাল্টিপ্লাই কৰিলে 18,000 পাবা তাৰপিছত ঠিক তেনেদৰে তোমালোকে সেকেন্ড ৰটো কৰিবা সেকেন্ড ৰটো কৰি তোমালোকে সেকেন্ড ৰটো এনেকৈ পাবা তাৰপিছত তোমালোকে গোটেইখিনি এড কৰি দিবা গোটেইখিনি এড কৰি দিবা ওপৰটো পাবা তুমি 46,000 পাবা আৰু তলৰটো পাবা 53,000 এতিয়া আমি জানো দুটা মেট্ৰিক্স ইকুৱেল হলে কি হয় এটা কৰেসপন্ডিং এলিমেন্টবোৰ সেম হয় x ৰ ইকুৱেল কি লিখিব পাৰিম 46,000 আৰু y ইকুৱেল 53,000 আমি এটা আমি x আৰু y ভ্যালু পাই গলো খালি আমি x আৰু y কি বুলি ধৰিছিলো x আৰু y আমি ধৰিছিলো x টো হৈছে ফাৰ্ষ্ট মাৰ্কেটখনৰ টোটেল ৰেভিনিউ আৰু y টো হৈছে সেকেন্ড মাৰ্কেটখনৰ টোটেল ৰেভিনিউ মানে আমি পাই গলো মানুহজনে x মাৰ্কেটখনত বিকি পালে 46,000 আৰু ফাৰ্ষ্ট মাৰ্কেটখনত বিকি পালে তেওঁ 46,000 আৰু সেকেন্ড মাৰ্কেটখনত বিকি পালে 53,000 এটা এইখিনিলৈকে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সলভ কৰি হৈ গ'ল এটা সেকেন্ড অকন লগাই দিছে বি কুৱেশ্যনটো দিছে if the unit cost of the above the three এনেকে কৰিছে তো 2 টকা 1 টকা আৰু 50 পইচা মানে তোমালোক কৈ দিছে তোমাৰ মানে x প্ৰডাক্টটো বনাবলৈ তোমাৰ কষ্ট পৰে 2 টকা y প্ৰডাক্টটো বনাবলৈ তোমালোক কষ্ট পৰে 1 টকা আৰু z প্ৰডাক্টটো বনাবলৈ তোমালোক কষ্ট পৰে 50 পইচা এতিয়া তোমাক সুধিছে যে তেওঁ ফাইন্ড দা গ্ৰছ প্ৰফিট তেওঁ মানে টোটেল প্ৰফিট কিমান হ'ব আমি প্ৰফিট কেনেদৰে উলিয়াও ইয়াৰ সলিউশনটো চাওঁ হা আমি প্ৰফিট কেনেকৈ উলিয়াও তুমি যদি এটা বস্তু বনাই 10 টকা পৰিলে তুমি যদি সেই বস্তুটো যদি 20 টকাত বিকাগে তুমি প্ৰফিটটো কেনেকৈ উলিয়াবা 20 মাইনাস কি লিখিবা 10 লিখিবা মানে কি টোটেল ৰেভিনিউ মাইনাস কষ্ট তুমি টোটেল ৰেভিনিউ 20 টকা আছিল তুমি 20 টকাত বিকিছিলা আৰু মাইনাস তোমাৰ বনাবলৈ কিমান কষ্ট পৰিলে 10 টকা পৰিলে তোমাৰ টোটেল হাতত কিমান থাকিলে 10 টকা হেতু আমি প্ৰফিট বুলি নকওঁ জানো এটো আমাৰ প্ৰফিট ঠিক তেনেদৰে আমি এটা টোটেল ৰেভিনিউটো আমি উলিয়াই দিছো ফাৰ্ষ্ট মাৰ্কেটত 46,000 পালে আৰু সেকেন্ড মাৰ্কেটত 53,000 পালে এটা আমি কষ্ট উলিয়াব লাগিব তেওঁ মানে x প্ৰডাক্টটো y প্ৰডাক্টটো আৰু z প্ৰডাক্টটো বনাবলৈ টোটেল কিমান কষ্ট পৰিলে আমাৰ কষ্টখিনি পৰিবলৈ আমি প্ৰডাক্টটো অথনি লিখা আকৌ সজাই ল'ব লাগিব ৰিপ্ৰেজেন্ট কৰি ল'ব লাগিব মেট্ৰিক্স ফৰ্মত ৰিপ্ৰেজেন্ট কৰি ললো এইটো হৈছে ফাৰ্ষ্ট মাৰ্কেট এটো হৈছে সেকেন্ড মাৰ্কেট আৰু তেওঁ কুৱেশ্যনটোত কৈ দিছে যে x প্ৰডাক্টটো বনাবলৈ 2 টকা খৰচ হয় আৰু y প্ৰডাক্টটো বনাবলৈ 1 টকা খৰচ হয় আৰু z প্ৰডাক্টটো বনাবলৈ তোমাৰ 50 পইচা খৰচ হয় টোটেল কষ্টটো আমি নাজানো টোটেল কষ্ট আমি উলিয়াম এতিয়া কাৰণ ফাৰ্ষ্ট মাৰ্কেটখনত টোটেল কষ্টটো ধৰি লৈছো x টকা খৰচ হৈছে আৰু y মাৰ্কেটখন যিখিনি বস্তু বিকিছে সেইখিনি বস্তু বনাবলৈ কাৰণে ধৰি লৈছো এইটো y বুলি ধৰি লৈছো বুজি পাইছা মানে ফাৰ্ষ্ট মাৰ্কেটখনত যিখিনি বস্তু বিকিছে সেইখিনি বস্তু বনাবলৈ যিমান কষ্ট পৰিছে সেইটো x বুলি ধৰি লৈছো x টকা আৰু সেকেন্ড মাৰ্কেটখনত যিখিনি বস্তু বিকিছে সেইখিনি বনাবলৈ তেওঁ টোটেল খৰচ কৰিছে মানে নিজৰ কষ্ট পৰিছে সেইখিনি হৈছে y টকা আমি কাৰণে এইটো উলিয়াম এতিয়া কি কৰিম কাৰণ আমি জানো 10,000 আছে 10,000টা বস্তু
আমি আকৌ এইটো মাল্টিপ্লাই কৰিম দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰি আমি কি কৰিম কষ্টটো ৰাইট চাইডে লিখি দিম এতিয়া 10,000টা বস্তু এটা বস্তুৰ দাম যদি এক্স বস্তুটোৰ দাম যদি 2 টকা তেতিয়াহ'লে 10,000টা বস্তু বনাবলৈ কিমান খৰচ হ'ব 20,000 টকা তাৰপিছত ৱাই প্ৰডাক্টটোৰ দাম যদি 1 টকা ৱাই প্ৰডাক্ট 2,000টা বনাবলৈ কেইটা খৰচ হ'ব 2,000 টকা খৰচ হ'ব তেনেদৰে তোমালোকে মাল্টিপ্লাই কৰি তোমালোকে এটা পাবা ফাৰ্ষ্ট মাৰ্কেটৰ কাৰণে এইটো পাবা ছেকেণ্ড মাৰ্কেটৰ কাৰণে দুটাত তুমি তাৰপিছত পাবা দুটা মেট্ৰিক্স ইকুৱেল পাই যাবা কাৰণ সিহঁতৰ অৰ্ডাৰো ছেম আৰু সিহঁতৰ এলিমেণ্টকেইটাও ছেম দিছানে আমি জানো যে দুটা মেট্ৰিক্স ইকুৱেল কি হ'ব সিহঁতৰ কৰস্পণ্ডিং এলিমেণ্টবোৰ ছেম মানে x = 31,000 y = 36,000 মানে তেওঁ ফাৰ্ষ্ট মাৰ্কেটত যিখিনি বস্তু বিকিছিলে সেইখিনি তেওঁ কষ্ট পৰিছিলে 31,000 আৰু ছেকেণ্ড মাৰ্কেটত তেওঁ 36,000 কষ্ট পৰিছিলে এতিয়া আমি প্ৰফিট কেনেকৈ উলিয়াম তেওঁ ফাৰ্ষ্ট মাৰ্কেটখনত কিমান টকা বিকিছিলে 46,000 বিকিছিলে আৰু তেওঁ কষ্ট পৰিছিলে মানে তেওঁ খৰচ হৈছিলে 31,000 আৰু যিখিনি হাতত থাকিলে সেইখিনি হৈছে 15,000 তেনেদৰে তোমালোকে ছেকেণ্ড মাৰ্কেটত তোমালোকে সি বিকিছিলে 53,000 আৰু তাৰ তেওঁ টোটেল কষ্ট পৰিছিলে 36,000 আৰু তেওঁ হাতত কিমান থাকিলে 17,000 এইটোৱে তোমালোকৰ এনসাৰ বুজি পাইছা তোমালোকে এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চনটোলৈ আহোঁ ফাইণ্ড দ্য মেট্ৰিক্স x so that তোমাক এনেকুৱা এটা মানে ইকুৱেশ্যন দি দিছে তোমাক সেইটো পৰা তোমাক x মেট্ৰিক্সটো উলিয়াবলৈ কৈছে আহা আমি কুৱেশ্যনটো সলভ কৰোঁ এতিয়া আমি কি কৰিম তোমাক যেতিয়াই এটা কুৱেশ্যনত তোমাক এটা মেট্ৰিক্স উলিয়াবলৈ কৈ দিব সদায় তুমি মেট্ৰিক্সবোৰ এলিমেণ্টবোৰ ধৰি ল'বা যেনেদৰে তোমাক ইয়াত তোমাক x মেট্ৰিক্সটো ফাইণ্ড কৰিবলৈ কৈছে সেইটো কাৰণে আমি x মেট্ৰিক্সটো এলিমেণ্টবোৰ ধৰিলোঁ x মেট্ৰিক্সটোৰ ভিতৰত a b c d এনেকুৱা ধৰণৰ এলিমেণ্টবোৰ থাকিব এটা আমি জাস্ট a b c d ভ্যালুখিনি ফাইন্ড কৰি আমি ইয়াত পাতি দিলে আমি x মেট্ৰিক্সটো পাই যাম এটা আমি তুমি এটা কেনেকৈ কৰিব লাগিব হেতুকে চোৱা এতিয়া আমি x মেট্ৰিক্সটো আমি কেনেকৈ গম পালো যে 2/2 অৰ্ডাৰ তোমালোকে এটা প্ৰশ্ন অৰ্ডাৰ হৈছে যে আমি এটা 2/2 অৰ্ডাৰনো কেলে লিখিলো 3/3 অৰ্ডাৰ কেলে নিলিখিলো এটো কেনেকৈ গম পালো জানানে আমি জানো যে দুটা মেট্ৰিক্স মাল্টিপ্লাই হ'বলৈ হলে হেতৰ অৰ্ডাৰটো কেনেকৈ হ'ব লাগিব m ফাৰ্ষ্টটো হ'ব লাগিব m/n আৰু পিছৰটো হ'ব লাগিব পিছৰটো হ'ব লাগিব পিছৰটোৰ n/p হ'ব লাগিব আমি জানো পিছৰটো কি হ'ব লাগিব n/p হ'ব লাগিব মানে ফাৰ্ষ্ট মেট্ৰিক্সটোৰ নাম্বাৰ অফ কলম আৰু সেকেন্ড মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ কি হ'ব লাগিব সেম হ'ব লাগিব দেখানে হেতু কাৰণে আমি কি কৰিলো এটা আমাক এই মেট্ৰিক্সটো দিয়া আছিল এই মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ কিমান দুটা ফাৰ্ষ্ট ৰ সেকেন্ড ৰ হেতু কাৰণে ইয়াৰ নাম্বাৰ অফ কলম কিমান হ'ব লাগিব যেটো x মেট্ৰিক্স বিচাৰিবলৈ গৈছো তাৰ নাম্বাৰ অফ কলম কিমান হ'ব লাগিব দুটা হ'ব লাগিব কাৰণ আমি জানো দুটা মেট্ৰিক্স মাল্টিপ্লাই হ'বলৈ কি হ'ব লাগিব হেতৰ নাম্বাৰ অফ কলম আৰু নাম্বাৰ অফ ৰ সেম হ'ব লাগিব আৰু ইয়াৰ নাম্বাৰ অফ ৰ আমাক 2 বুলি দিয়ে দিছে তালে এটো কি হ'ব লাগিব n সেম তালে এটো কি হ'ব 2 হ'ব মানে আমি গম পাই গলো যে x মেট্ৰিক্স আমি যেটো বিচাৰিবলৈ গৈছো তাৰ নাম্বাৰ অফ কলম কি হ'ব 2 হ'ব হেতু গম পাই গলো আৰু ৰটো কথা কেনে গম পালো ৰটো যে 2 হল কেনে গম পালো আমি জানো যে দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰি ইয়াত কি আছে ইয়াত আমি আছে 2/3 অৰ্ডাৰ এফালে আছে ৰাইট সাইডে আছে আমাৰ 2/3 অৰ্ডাৰ মেট্ৰিক্স এটা আছে আমি জানো যে দুটা মেট্ৰিক্স ইকুৱেল দেখাইছে জানানে দুটা মেট্ৰিক্স ইকুৱেল হ'বলৈ কি হ'ব লাগিব হেতৰ অৰ্ডাৰ এটা সেম হ'ব লাগিব হেতু কাৰণে আমি কি লিখিব লাগিব ফাৰ্ষ্ট টু 2 ইয়াৰ পৰা গম পালো হেতু কাৰণে আমি ফাৰ্ষ্ট ৰটো 2 বুলি গম পালো আৰু সেকেন্ডটো কলমটো 2 বুলি আমি গম পালো হেতু কাৰণে আমি 2/2 অৰ্ডাৰ এটা মেট্ৰিক্স সজাই ললো এটা আমি জাস্ট a b c d ভ্যালুখিনি ফাইন্ড কৰিলে আমি পাই যাম ভ্যালুখিনি বুজি পাইছা এটা আমি a b c d ভ্যালুখিনি কেনেকৈ ফাইন্ড কৰিম তোমালোকে চাই যোৱা a b c d ভ্যালুখিনি আমি জাস্ট এটা কি কৰিম জাস্ট মাল্টিপ্লাই কৰিলে হল তুমি a লগত আমি জানো যে ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম মাল্টিপ্লাই কৰি ইয়াত লিখিবা তাৰপিছত ফাৰ্ষ্ট ৰ সেকেন্ড কলম মাল্টিপ্লাই কৰি ইয়াত লিখিবা আৰু ফাৰ্ষ্ট ৰ থাৰ্ড কলম মাল্টিপ্লাই ইয়াত লিখিবা তোমালোকে তেনেকৈ কৰি তোমালোকে এনেকুৱা ধৰণৰ এটা পাই যাবা তাৰপিছত তোমালোকে এফলা ৰাইট সাইডে যেটো মেট্ৰিক্স আছে তোমাক একো কৰিব নোৱাৰা হেতু তেনেকৈ থাকিব আমি জানো যে এটা কি গম পাওঁ দুটা মেট্ৰিক্স ইকুৱেল কি হ'ব এটা কৰস্পণ্ডিং এলিমেণ্টবোৰ সেম corresponding element কি সেম হ'ব মানে আমি ইয়া a + 4b = কি লিখিব পাৰিম -7 লিখিব পাৰিম কাৰণ সেম পজিশনত আছে আৰু twice a + 5b কি লিখিব পাৰিম -8 লিখিব পাৰিম কাৰণ দুটা সেম পজিশনত আছে আমি অন কম্পেয়াৰিং লিখিছো a + 4b = -7 আৰু হেতু ইকুৱেশ্যন 1 দিছো আৰু twice a + 5b = -8 ইকুৱেশ্যন 2 দিছো কোপা পাইছো ইয়া পা পাইছো কাৰণ আমাক দুটা মেট্ৰিক্স ইকুৱেল বুলি কৈ দিছে আমি কি কৰিম তুমি এটা এলিমিনেশন লগোৱা কি লগোৱা তুমি জাস্ট a আৰু b ভ্যালু ফাইন্ড কৰিলে হল এটা তুমি a মই এলিমিনেশন পদ্ধতি লগাইছো এটা a ভ্যালুটো ফাইন্ড কেনে কৰিছো আমি ফাৰ্ষ্ট ইকুৱেশ্যনত 2 এটা মাল্টিপ্লাই কৰিছো কাৰণ a টো আমি এলিমিনেশন কৰিম a টো ফাৰ্ষ্ট ইকুৱেশ্যনত 2 এটা মাল্টিপ্লাই কৰি আমি এনেকুৱা পাম কাৰণ twice a 2 4 = 8b আৰু 2 - 7 = -14 আমি এটো পালা আৰু সেকেন্ড ইকুৱেশ্যনটো আমি 1 মাল্টিপ্লাই কৰিছো মানে একোৱে মাল্টিপ্লাই কৰা সেম টু সেম আছে আৰু 4 ইকুৱেশ্যন নাম দিছো এটা আমি কি কৰিম 3 - 4 কৰি দিম 3 - 4 3 - 4 লে কি হ'ব twice a কেনসেল কৰি যাব কাৰণ মাইনাস টা আহি যাব প্লাস মাইনাস কেনসেল আউট 8b - 5b 3b থাকিব আৰু -14b + 8 কাৰণ -7 সে প্লাস হৈ যাব আৰু -6 থাকিব আমাক b ভ্যালু লাগে 3 টো কাম নাই আমাৰ 3 টো এফালে মাল্টিপ্লাই হৈছে ইফালে গলে কি হৈ যাব ডিভাইড হৈ যাব আৰু b = -2 পাই যাম
ঠিক তেনে তুমি বি ভ্যালুটো যদি ইকুৱেশ্যন 1 ত পাতি দিয়া তুমি এ ভ্যালুটো পাই যাবা কাৰণ ইয়াত বি ভ্যালুটো পাই দিলে এ ভ্যালুটো অকলশৰীয়া থাকিব ভেৰিয়েবল হয় আমি এটা ভ্যালু পাই যাম বি ভ্যালুটো যদি আমি ফাৰ্স্ট ইকুৱেশ্যন পাই দিও -8 হ'ব ইফালে গলে +8 হৈ যাব আৰু ইফালে এ ভ্যালু +1 পাই যাম ঠিক তেনে তোমালোকে আকৌ ইয়াৰ পৰা তোমালোকে সি আৰু ডি থকা দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰি লিখি লবা তুমি যি দুটা ললে হল কথা নাই যে তোমালোকে এটোৱে লব লাগিব মই এই দুটা ললো c+4 = 2 লিখিলো আৰু twice c+5 = 4 লিখিলো হে তাপা লিখিলো তাৰ পিছত ইয়াটো এলিমিনেশন পদ্ধতি লগাইছো ফাৰ্স্ট লগত 2 এটা মাল্টিপ্লাই কৰি এটো পালো সেকেন্ড লগত 1 মাল্টিপ্লাই কৰি এটো পালো তাৰপিছত 3 - 4 কৰিলো 3 - 4 কৰি আমি কি পালো 3 - 4 কৰি আমি পালো 3 - 4 ইকুৱেশ্যন টু মাইনাস কৰি কি পালো twice c কেনসেলত গুছি গল 8d - 5d 3d থাকিলে 0 থাকিলে 4 - 4 0 d = 0 পাই গলো হৈ গল ইয়াত d ভ্যালুটো তুমি যিকোনো এটা ইকুৱেশ্যনত বহাই দিলে হল তুমি c ভ্যালু পাই যাবা c ভ্যালু 2 পালো মই সেকেন্ড ফাৰ্স্ট ইকুৱেশ্যনতে বহাই দিলো মই c ভ্যালু 2 পালো এটা চোৱা আমি a ভ্যালু পাই গলো b ভ্যালু পাই গলো c ভ্যালু পাই গলো d ভ্যালু পাই গলো আমাৰ মেট্ৰিক্সত হেগিটাৰ দৰকাৰ হৈছিল আমাৰ হেগিটাৰ ৰিকোয়াৰ্ড হৈছিল a b c d এটা আমি x মেট্ৰিক্সত আমি জাস্ট হেখিনি ভ্যালু পুট কৰিলে আমি এনসাৰ পাই গলো a ভ্যালু b ভ্যালু c ভ্যালু d ভ্যালু আমাৰ ৰিকোয়াৰ্ড x মেট্ৰিক্সটো পাই গলো এটো ৰিকোয়াৰ্ডৰ শৰ্ট ফৰ্ম req ডট তোমালোকে এক্সামত শৰ্ট ফৰ্ম লিখিবা গুটেটো লিখিবা মানে এটো নোটস বনাবলে তোমালোকে ইউজ কৰিব পাৰা তোমালোকৰ টাইম সেভিং হয় এটো আৰু আহা এটা আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো তোমালোকৰ 9 নম্বৰ ইকুৱেশ্যন তোমালোকে a মেট্ৰিক্স এটা দি দিছে আৰু তোমাক কৈ দিছে যে a² = i মানে তোমাক a² = i বুলি কোৱেশ্চনটো দিয়ে দিছে বাকি তোমালোক কোনটো MCQ শুদ্ধ হ'ব তোমালোকক উলিয়াবলৈ কৈছে হেতু a² আমি কেনেকৈ লিখিব পাৰো a * a লিখিব পাৰো = i কাৰণ আমাক এটো দিয়ে দিছে কোৱেশ্চনটোত তাতে a ভ্যালু a মেট্ৰিক্সটো দি দিয়া আছে b মেট্ৰিক্সটো দি দিয়া আছে লিখি ললো ওকে a মেট্ৰিক্সটো দি আছে a মেট্ৰিক্সটো দি থৈ দিয়া আছে দুটা লিখি ললো আইডেন্টিটি মেট্ৰিক্স ললো আইডেন্টিটি মেট্ৰিক্স কেলে 2/2 অৰ্ডাৰ ললো কাৰণ আমি জানো যে দুটা মেট্ৰিক্স ইকুৱেল হলে কি হয় হেতৰ অৰ্ডাৰ এটা সেম হয় এতিয়া আমি দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰিব জানোৱে দুটা মেট্ৰিক্স ফাৰ্স্ট ৰ ফাৰ্স্ট কলম লৈকে ইয়াত লিখিলা তেনে তুমি কৰি এনেকুৱা পাবা এনেকুৱা মেট্ৰিক্স পাবা এফালে আইডেন্টিটি মেট্ৰিক্স আমি একো কৰিব ন এনেকৈ থাকিব তাৰ পিছত আমি জানো যে দুটা মেট্ৰিক্স ইকুৱেল লাগে হয় কৰেসপন্ডিং এলিমেন্টবোৰ সেম মানে 0 লগত 0 সেম হৈছে দিছানে এটো 0 লগত 0 সেম হৈছে তালে কি হ'ব α² + β গামা ইকুৱেল কি লিখিব পাৰিম 1 লিখিব পাৰিম কাৰণ আমি অন কম্পেয়াৰিং কৰি কি লিখিলো α² + β গামা ইকুৱেল 1 তালে আমি হেতু মাইনাস প্লাস ইফাল কৰি মেলি আমি কি পাই গলো 1 - α² + β গামা হেতু কোনটো ৰাইট হয় তুমি তাত দি দিয়া আৰু এই মোৰ মতে ইকুৱেশ্যন b টু অপচন b টু ৰাইট হ'ব 1 - α² + β গামা এটো রাইট অপশন কারেক্ট এটা 10 নম্বৰ কোৱেশ্চনটো তোমাক দি দিছে যে if the matrix A is both symmetric and skew symmetric এটো ফ্যাক্ট হয় আৰু এটো মানে জাস্ট তোমাৰ বি অপশনটো কারেক্ট হ'ব কেলে জানা নাই এটা ম্যাট্ৰিক্স মানে দুটা হ'বলৈ হলে A ম্যাট্ৰিক্সটো যদি সিমেট্ৰিকো হয় স্কিউ সিমেট্ৰিকো হয় হি হৰে জিৰো ম্যাট্ৰিক্স হ'ব লাগিব মানে জিৰো ম্যাট্ৰিক্স এটা হে দুটা হ'ব পাৰে হি সিমেট্ৰিকো হ'ব পাৰে স্কিউ সিমেট্ৰিকো ম্যাট্ৰিক্স হ'ব পাৰে ইয়াৰ অপশন কোনটো কারেক্ট হ'ব A is zero matrix বুজি পালা এটা 11 নম্বৰ কোৱেশ্চনটো 11 নম্বৰ কোৱেশ্চনত কৈছে যে if A is square matrix such that A² = A তোমাক কৈ দিছে যে A কি এটা স্কয়াৰ মেট্ৰিক্স তোমালোকে জানা যে স্কয়াৰ মেট্ৰিক্স কাক কয় জি মেট্ৰিক্সৰ নাম্বাৰ অফ কলমৰ নাম্বাৰ অফ ৰ সেম মানে যেনেদৰে 2/2 অৰ্ডাৰ 3/3 অৰ্ডাৰ 1/1 অৰ্ডাৰ হেবৰ কি বুলি কয় স্কয়াৰ মেট্ৰিক্স তোমাক ইয়াত কৈ দিছে যে A এটা স্কয়াৰ মেট্ৰিক্স আৰু A² = A বুলি তোমাক কোৱেশ্চনটো দি দিছে আৰু ফাইন্ড কৰিবলৈ কৈছে যে i + a³ = -7a এতিয়া ইয়াৰ সলিউশনটো চাও হা ইয়াৰ সলিউশনটো i + a³ = -7a ইয়াৰ সলিউশনটো কৰিবলৈ হলে তোমালোকে এটা ফৰ্মুলা পঢ়িছিলা a + b হোল কিউব এটো কেনেকুৱা ধৰণৰ ইয়াৰ সলিউশনটো কি আছিল a³ + b³ a³ + b³ + 3a² b + 3ab² এটা a টো এপ্লাই কৰি আমি এটো কৰিম সো এটো ভাঙি দিম সো i + a হোল কিউব ফৰ্মুলাত এটো জানে a + b হোল কিউবৰ লগত মিলি আছে এটো কাৰণে আমি এটো ফৰ্মুলা ভাঙি দিলে কি হ'ব i³ + a³ + 3i² a + 3a² i - 7a এটো 7a ঠিকে আছে ইয়াক একো কৰিব নোৱাৰা জাস্ট আমি কি কইলো ইয়াক a + b হোল কিউব ফৰ্মুলাত ভাঙি দিলো এইখিনি লাগে হৈ গল এতিয়া আমি এটা কথা জানো যে i³ = i মানে কি জানানে আইডেন্টিটি মেট্ৰিক্সক তুমি যিমানে মাল্টিপ্লাই কৰা তুমি আইডেন্টিটি মেট্ৰিক্সে পাবা আইডেন্টিটি মেট্ৰিক্স দকাবলে i ওপৰত 100 হক i টু দি পাৱাৰ দকাবলে 100 হক তিতালে i পাবা কাৰণ আইডেন্টিটি মেট্ৰিক্স যিমানে মাল্টিপ্লাই কৰা হি i দিব এটালে আমি i কিউব জাত কি লিখিব পাৰিম i লিখিব পাৰিম আৰু a কিউব জাত আমি কি লিখিম a² * a লিখিছো কেলে জানানে তোমাক কোৱেশ্চনটো দি দিয়া আছিল a² = a বুলি দি দিছিল আৰু আমি ভাঙি ললো a কিউব কি বুলি ভাঙি ললো a² * a বুলি ভাঙি ললো কাৰণ আমি পাৰিম তোমালোকে 9 ত তোমালোকে ফৰ্মুলা এটা কৈছিলা 9 নে 10 ত কাৰণ দুটা বেস সে মানে কি হৈ যায় ওপৰ পাৱাৰটা এড হৈ যায় 2 + 1 3 হৈ যাব মানে এটো পাইট লিখিব পাৰিম তাৰ পিছত 3i² i² কি হ'ব i লিখিব পাৰিম তাৰপিছত a ঠিকে আছে 3 জায়গা 3 a² কি লিখিব পাৰিম a লিখিব পাৰিম
কাৰণ আমাক কুৱেশ্যনটোত কৈ দিছিলে যে a স্কয়াৰ ইকুৱেল a বুলি কৈ দিছিলে যেহেতু a স্কয়াৰ ইকুৱেল a সেইকাৰণে a স্কয়াৰ জাত কি লিখিলো a লিখিলো i জেগাত i লিখিলো -7a তাৰ পিছত a স্কয়াৰ জাগাত আকৌ a লিখি দিলো a ঠিকে আছে তাৰপিছত আমি আৰু এটা ফৰ্মুলা পঢ়িছিলো আইডেন্টিটি মেট্ৰিক্সৰ লগত জি মেট্ৰিক্সে মাল্টিপ্লাই কৰা আকৌ সেম মেট্ৰিক্সটোকে হয় তুমি যদি b i লিখা যদি তুমি এটা b মেট্ৰিক্স তুমি যদি i মেট্ৰিক্সটা মাল্টিপ্লাই কৰি দিয়াতে কি হ'ব হি b এ দিব বুজি পালা ই b মেট্ৰিক্সটোকে দিব আইডেন্টিটি মেট্ৰিক্সৰ লগত জি মেট্ৰিক্সে মাল্টিপ্লাই কৰা হি সেম মেট্ৰিক্সে দিয়ে তেতিয়াহলে আমি ইয়াত তোমালকে কি কৈছে চোৱা ইয়াত i লগত a মেট্ৰিক্স মাল্টিপ্লাই আছে তেলে ইয়াৰ ইকুৱেল কি হ'ব a হ'ব কাৰণ আইডেন্টিটি মেট্ৰিক্সৰ লগত জি মেট্ৰিক্সে মাল্টিপ্লাই কৰা হে সেম মেট্ৰিক্সটোকে হেতু হয় ইয়াতো a * i আছে a হ'ব -7 ঠিকে আছে তাৰপিছত কি হ'ব a * a কি হ'ব a স্কয়াৰ হ'ব আৰু a স্কয়াৰ জাত আমি কি লিখিব পাৰিম a লিখিব পাৰিম কাৰণ কুৱেশ্যনত দিয়া আছে a লিখি দিলা তাৰ পিছত এটো 3a জাত 3a আছে 3a আছে -7 আছে এটা সো আমি a এটা তিনটা মানে টোটাল 7a আছে আমাৰ প্লাস 7a পাই গলো আৰু -7a আৰু প্লাস মাইনাস কি হ'ব ক্যান্সেল আউট হৈ যাব আৰু i থাকি যাব ইয়া আমি ভ্যালুটো কি পালো i পালো এটা ইয়াৰ অপচন কোনটো কাৰেক্ট আছিল ইয়াৰ অপচন সি কাৰেক্ট দেখে না তোমালোক অপচন সি তোমালোক বুকত মাৰ্ক কৰি দিবা তোমালোক কপিত মাৰ্ক কৰি দিবা অপচন সি টো কাৰেক্ট আশা কৰিছো তোমালোকে গোটে মিছলিনিয়াছ চেপ্টাৰটো বুজি পালা এক্সাৰসাইজটো আজিলৈ